নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ প্ৰতিদিনে চাবৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ প্ৰথম খবৰ মুছলমানে ভাৰতক নেতৃত্ব দিব পৰা ক্ষমতা আছে মুছলমানক লৈ হৰপ হৈ পৰিছে সাংসদ আসাদুদ্দিন ওৱেইছিয়ে কৈছে মুছলমানে আৰু কিমান দিন ভয়ে ভয়ে জিয়াই থাকিব সংবিধান অনুসৰি ভাৰতবৰ্ষত মুছলমানৰো সমান অধিকাৰ আছে মুছলমানক লৈ গৰজি উঠিছে সাংসদ আসাদুদ্দিন ওৱেইছি পৰৱৰ্তী খবৰ ফেব্ৰুৱাৰী মাহতেই অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন জানুৱাৰীৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা আন এটা খবৰ হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি অসমত চলিবলৈ নিদিও সতীৰ্থ মন্ত্ৰীৰো মুখ বন্ধ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত প্ৰতিবাদ নকৰি হাবিত প্ৰতিবাদ কৰিম নেকি এবাৰ গৰজি উঠিছে বিধায়ক অখিল গগৈয়ে কৈছে যে এইখন অসমত আমাৰ প্ৰতিবাদ কৰাৰ অধিকাৰ আছে আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিব পাৰো আমাৰ সংবিধানে আমাক সেই অধিকাৰ দিছে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰতিবাদক বন্ধ কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি অসমত বেছি দিন নচলিব বুলি হুংকাৰ দি এই মন্তব্য কৰিছে অখিল গগৈয়ে কৈছে যে বিজেপি চৰকাৰ যোৱাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰা হ'ব আৰু হিমন্ত বিশ্ব শৰ্মাক উচিত শাস্তি দিয়া হ'ব আজি অসমৰ জনতাক পণবন্দী কৰি ৰাখিব বিচাৰিছে আজি প্ৰতিবাদক বন্ধ কৰিব বিচাৰিছে প্ৰতিটো হিচাপ লোৱা হ'ব হিমন্ত বিশ্ব শৰ্মাৰ পৰা আন এটা খবৰ সনাতন ধৰ্ম ভাৰতৰ ৰাষ্ট্ৰীয় ধৰ্ম ইয়াক ৰক্ষা কৰাটো প্ৰতিজন নাগৰিকৰ দায়িত্ব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এই মন্তব্য যোগী আদিত্যনাথে লগতে কৈছে যে সনাতন ধৰ্মৰ বিৰুদ্ধে কোনোবাই যদি অপপ্ৰচাৰ কৰে সনাতন ধৰ্মৰ বিৰুদ্ধে হিন্দু ধৰ্মৰ বিৰুদ্ধে যদি কোনোবাই প্ৰতিবাদ কৰে তেনেহলে তাক ধ্বংস কৰিবলৈ আমি যিকোনো পৰ্যায়ত যাব পাৰো আন এটা খবৰ মৃদুল ইছলামৰ পত্নীৰ বাবে চাকৰি বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আবেদন জনাইছে প্ৰদেশ কংগ্ৰেছে মৃদুল ইছলামৰ পত্নী হামিদা পাৰবিনক যোগ্যতা অনুসৰি চাকৰি দিবলৈ আহ্বান জনাইছে দুটি সন্তান থৈ মৃত্যু হৈছে কংগ্ৰেছ নেতাগৰাকী মৃদুল ইছলামৰ পৰিয়ালত এতিয়া হাহাকাৰ পৰিস্থিতি এনে সময়তে প্ৰদেশ কংগ্ৰেছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন পত্ৰ লিখি আহ্বান জনাইছে এটা চৰকাৰী চাকৰি দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবাদ বন্ধ কৰিবলৈ চেষ্টা কৰাটো গণতন্ত্ৰ বিৰোধী এইবাৰ হৰপ হৈ পৰিছে জুবিন গাৰ্গে কৈছে কিবা বেয়া দেখিলে প্ৰতিবাদ কৰিবই পৃথিৱীত এনে কোনো ঠাই নাই য'ত প্ৰতিবাদ কৰিব নোৱাৰি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰতিবাদ বন্ধ কৰিব বিচৰাক লৈ প্ৰতিক্ৰিয়া জুবিন গাৰ্গৰ আন এটা খবৰ চৰাইদেউৰ নাম তোলাৰ অপহৃত ব্যৱসায়ী মুছলেক আলীক মুক্তি ২৬ দিনৰ অন্তত অপহৃত মুছলেক আলীক মুকলি বিদ্ৰোহী সংগঠনৰ অজ্ঞাত স্থানত মুকলি কৰি দিয়ে অপহৃত মুছলেক আলীক নগা বিদ্ৰোহী সংগঠন আংমায়ে অপহৰণ কৰিছিল মুছলেক আলীক বাংলাদেশ আৰু এতিয়া ভাৰতৰ ওপৰত নিৰ্ভৰ নকৰে বাংলাদেশ এতিয়া পাকিস্তান চীনৰ ওপৰত নিৰ্ভৰ কৰিব পাকিস্তানৰ পৰা চিনি আলু আৰু বহু কিবা কিবি এতিয়া বাংলাদেশলৈ আনি আছে চৰকাৰে ভাৰতৰ পৰা সম্পূৰ্ণৰূপে ৰপ্তানি আমদানি বন্ধ কৰিছে বাংলাদেশ চৰকাৰে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী ডক্টৰ মোহাম্মদ ইউনুছে চীনৰ ৰাষ্ট্ৰপতিৰ লগত সাক্ষাৎ কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শ্বৰীফৰ লগতো সাক্ষাৎ কৰিছে এতিয়া ভাৰতৰ পৰা কোনো বস্তু ক্ৰয় নকৰে বাংলাদেশে এতিয়া পাকিস্তান বাংলাদেশে এতিয়া সৌদি আৰব বাংলাদেশে এতিয়া আফগানিস্তান
ইৰাক, ইৰাণ আৰু বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰ চীনৰ পৰা এতিয়া আনিব যিকোনো বস্তু। এতিয়াও ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰত্যেকটো বস্তুৰ ওপৰত চীনৰ যথেষ্ট প্ৰভাৱ পৰিছে। যি সময়ত ভাৰতত চীনে ভাৰতৰ বজাৰসমূহ দখল কৰিছে, তেনে সময়ত বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী ডক্টৰ মহম্মদ ইউনুছে চীনৰ পৰা শাক পাচলিৰ পৰা আৰম্ভ কৰি আলু পিঁয়াজৰ পৰা আৰম্ভ কৰি সকলো বস্তুই চীনৰ পৰা আনিব বুলি ঘোষণা কৰিছে। তেনে সময়তে পাকিস্তানৰ পৰা জাহাজ ভৰ্তি কৰি চেনি, আলু চট্টগ্ৰাম বন্দৰত লৈ আহিছে এখন জাহাজে। ডক্টৰ মহম্মদ ইউনুছে কৈছে, এতিয়া আমাৰ ভাৰতৰ লগত বন্ধুত্ব নাথাকে, এতিয়া আমাৰ বন্ধুত্ব থাকিব পাকিস্তানৰ লগত, এতিয়া আমাৰ বন্ধুত্ব থাকিব চীনৰ লগত। যি চীনে ভাৰতক অনবৰতে ভাবুকি দিয়ে, সেই চীনৰ লগত ভাৰতৰ পৰিৱৰ্তে বন্ধুত্ব গঢ় লৈ তুলিছে বাংলাদেশে। মন্দিৰ মছজিদক লৈ কিছু লোকে বিবাদৰ সৃষ্টি কৰি আহিছে। তেওঁলোকে ভাবে বিবাদৰ সৃষ্টি কৰিলে হিন্দুৰ নেতা হৈ যাব পাৰি। এইবাৰ মোহন ভাগৱতৰ মুখত শুনিবলৈ পোৱা গ'ল এই প্ৰসংগ। মোহন ভাগৱতে কৈছে, মন্দিৰ মছজিদক লৈ কিছুমান লোকে বিবাদৰ সৃষ্টি কৰিছে যাতে তেওঁলোক নেতা হ'ব পাৰে। মন্দিৰ মছজিদক লৈ বিভাজনৰ সৃষ্টি কৰিলে কোনেও হিন্দু নেতা হ'ব নোৱাৰে বুলি সকীয়াই দিছে মোহন ভাগৱতে। বাংলাদেশ আৰু পাকিস্তানত বৃদ্ধি পাইছে হিন্দুৰ ওপৰত কৰা অত্যাচাৰৰ হাৰ। হিন্দুৰ বিৰুদ্ধে বাংলাদেশত 2200টা আৰু পাকিস্তানত 112টা হিংসাত্মক ঘটনাৰ তথ্য পোহৰলৈ আহিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য। দীৰ্ঘদিন ধৰি অনুপস্থিত থকাৰ বাবে গোৱালপাৰা পশ্চিম সমজিলা আয়ুক্ত কাৰ্যালয়ৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা পৰিদৰ্শক দিব্যজ্যোতি বৰুৱাক নিলম্বন কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চামগুৰিত উন্নয়নৰ বাৰ্তা প্ৰেৰণ কৰিছে। চামগুৰিত উপস্থিত হৈ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ঘোষণা কৰিছে। কলিয়াবৰত 30খন বিচনাযুক্ত আদৰ্শ চিকিৎসালয় নিৰ্মাণৰ ঘোষণা। আমবাগান পূজাবাৰীৰ বাবে 50 লাখ টকাৰ অনুদান ঘোষণা। লাওখোৱাত আদৰ্শ চিকিৎসালয় নিৰ্মাণৰ ঘোষণা। আমবাগান উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ বাবে 2 কোটি টকা মুকলি। লাওখোৱা হাইস্কুল উচ্চ মাধ্যমিকলৈ উন্নীত কৰাৰ ঘোষণা। চামগুৰিত 2500 জনক অতিৰিক্তভাৱে দিয়া হ'ব অৰুণোদয় আঁচনি।